অগণন ওলাইছিলে আৰু কোনে মোবাইল দেখো কণীৰ ভিডিঅ' আছে ভিডিঅ'টো নাই মোৰ ফটোটোহে আছে কিয় নিলুপাৰত আছে কণীখিনি চোৱা আছে ফটো আছে দিবলৈ ক'লে ৰাউট আছে এইটো হাতেৰে উঠাইছে তেখেতে এতিয়া আপোনালোকে পোক কেঁচু ওলালেও সেই সাপে দেখিব বন্ধ কৰি দিছে ভালেমানখিনি গ'ল আপুনি বাল্টিটো ফুটা হ'ব লাগে তেতিয়া পানীটো গৈ বস্তু থয় এইটো জেগা আমাৰ কৈদল চাৰিআলিহে হয় আমাৰ চাৰিআলি দিব কৈদল ঠিকে আছে সকলোৱে উঠে যি কথাটো লিখেছে না ডাঙৰ শব্দ পেলাই দিলে ন এইটো পেলাই দিয়া হ'ল কণীখিনি আছে মোৰ তাত আছে দি দেচোন নম্বৰ আছে তোমাৰ নম্বৰ নাই নহয় 7 বুজিব ৰিয়েলত এতিয়া দেখা পোৱা গৈছে মোবাইলত দেখিছিলোঁ যে হেৰি সাতজনী যায় পোৱালিগাল একদম পিছতে কিন্তু এতিয়া বাস্তৱত দেখিবলৈ ইমানেই ওলাইছে মানে কালি দেখা বহুত সাপৰ পোৱালি উদ্ধাৰ কৰিছে কি সাপ কেনেকৈ উদ্ধাৰ কৰা হৈছে এইটো আমাৰ জয়ন্তীপুৰ চাৰিআলি বুলি কয় মছজিদৰ কিনাৰ ঘৰটোত তাত আপোনাৰ যিটো নতুন বাথৰুম এটা ব্যৱস্থা কৰিছিলে বাথৰুমৰ ভিতৰত আমাৰ যিটো চিক্ৰেট কিলবেক নন ভেনামাছ স্নেক হয় যিটো আমাৰ ধোৰা সাপৰ পোৱালি অগণন পোৱালি ওলাইছে মই এতিয়া প্ৰায় 30টাৰ পৰা 35টাৰ ভিতৰত পোৱালি ধৰিছোঁ আৰু সম্ভাৱনা আৰু হয়তো খান্দিলে ওলাব আৰু যিহেতু এইটো গৃহস্থৰ বাউণ্ডেৰীৰ ভিতৰত কণী পাৰিছিলে সেইকাৰণে মই পোৱালিকেইটা ৰেস্কিউ কৰিছোঁ ৰেস্কিউ কৰি পেলাই সিহঁত য'ত নিজৰ জীৱন যাপন সুকলমে চলাই নিব পাৰে নিজৰ পৰিয়াল বঢ়াব পাৰে তেনেকুৱা আমাৰ দলনি আছে দলনিত নি পুনৰ সংস্থাপনৰ কাৰণে তাক এৰি দিয়া হ'ব যিহেতু পানীৰ সাপ আৰু এইটো পানীতে এৰিব লাগিব মানে বৰ জাঠালে দেখা পাইছিলে কৈছে বোৱাৰী বোলে ইয়াত কেইটামান সাপ আছে মই ৰাতিপুৱা চালোঁ এনেকৈ একে গালে গালে ওলাইছে আৰু পোৱালিকেইটা তাহাঁত এতিয়ালৈকে ওলায়ে আছে ভয় লাগিছে মই চাহেখনে এতিয়ালৈকে একে বহুত ভয় লাগিছে হয় ঘৰতে সোমোৱা নাই একোৱে কৰা নাই এতিয়ালৈকে বহুত দেখিছোঁ বৰ্তমান মানে অলপ মানে 80-70টামান মানে পেলোৱাও হ'ল এতিয়ালৈকে দেখা পোৱা নাই চব পোৱালিয়ে ওলাইছে দাদাই উলিয়ালে হয় মাতিলোঁ তেখেতক আহিলে ফেচবুকত দেখোঁ বা মোবাইলৰ জৰিয়তে দেখা পোৱা যায় এতিয়া মানে ঘৰতে দেখি পেলাই মানে নিজকে ভাবিব পৰা নাই কি বস্তু হয় আৰু একদম বহুত ভয় লাগিছে ৰাতিপুৱাৰ পৰাতো খোজ পেলাবলৈ মন যোৱা নাই অগণন দেখিছোঁ আৰু মানে দাদাই খুচৰি দিছে নবৌ মই চাই মানে পাগল হৈ গৈছোঁ এনেকুৱা সাপ লাইফত দেখা নাই বাথৰুমৰ ভিতৰত হয় গা ধুবলৈ যাবলৈও ভয় লগা হৈছে বাহিৰত কাম কৰিবলৈও ভয় লগা হৈছে